নমস্কাৰ বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল মই হিমাশ্ৰী দেৱীয়ে আপোনালোকক মোৰ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয়লৈ স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে মই আজিও আপোনালোকৰ বাবে লৈ আহিছোঁ দৈনিক ৰাশিফল শিতান। দৈনিক ৰাশিফল শিতান আৰম্ভ কৰাৰ আগতে জানি লওঁ আহক আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ কথা। আজি হৈছে 1431 ভাস্কৰাব্দ, অসমীয়া ভাদ মাহৰ 23 তাৰিখ, ইংৰাজী 2024 চনৰ ছেপ্টেম্বৰ মাহৰ 9 তাৰিখ সোমবাৰ। আজি হৈছে শুক্লপক্ষ, ষষ্ঠী তিথি, বিশাখা নক্ষত্ৰ, বৈধৃতি যোগ, কৌলভকৰণ। আজি দিনৰ 11:28 আগত জন্ম হোৱা জাতক জাতিকাসকলৰ তুলা ৰাশি হ'ব 29 ৰ আৰু দন্তীয়া ত এই দুটা বৰ্ণৰে নাম ৰাখিব পাৰিব। আৰু দিনৰ 11:28 যোৱাৰ পিছত জন্ম হোৱা জাতক জাতিকাসকলৰ বৃশ্চিক ৰাশি হ'ব 9 আৰু 29 জ এই দুটা বৰ্ণৰে নাম ৰাখিব পাৰিব। আজি ছোৱালীসকলৰ দিনটোৰ প্ৰথম ভাগত আদ্য ঋতু অৰ্থাৎ পুষ্পিতা হ'লে বেশ্যাযোগ পাব, 15 দিন ব্ৰত পালন কৰিব লাগিব। আৰু দিনটোৰ মাজভাগৰ পিছত আদ্য ঋতু হ'লে প্ৰতিহীনা যোগ পাব, 3 মাহ ব্ৰত পালন কৰিব লাগিব। মৰণত আজিৰ দিনটোত সময় অনুসৰি দোষ পাব। এতিয়া আহিছোঁ দৈনিক ৰাশিফল শিতানলৈ। মেষ ৰাশি, এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ নতুন উদ্যমৰ সৃষ্টি হ'ব, কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব। ঘৰলৈ আজিৰ দিনটোত নতুন সামগ্ৰী আনিব পাৰিব, অৰ্থাৎ ঘৰুৱা সম্পদ আজিৰ দিনটোত বৃদ্ধি পাব। সামাজিক উন্নয়নৰ লগত জড়িত ব্যক্তিসকলৰ আজিৰ দিনটোত ব্যস্ততা বৃদ্ধি পাব। পুত্ৰৰ পৰা আজিৰ দিনটোত আনন্দ পাব, সুখ লাভ কৰিব। প্ৰেমত শুভ, বিদ্যাত উন্নতি। শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে হালধীয়া। বৃষ ৰাশি, এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব। নিবনুৱাসকলে আজিৰ দিনটোত নতুন কৰ্ম লাভ কৰিব। ব্যৱসায় বাণিজ্যত আজিৰ দিনটো শুভ হোৱা দেখা যাব। নতুন ব্যৱসায় বাণিজ্য আৰম্ভ কৰিব পাৰিব। ভক্তিমূলক কাৰ্যত আজিৰ দিনটোত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব। বন্ধু বান্ধৱীৰ পৰা আজিৰ দিনটোত সহায় সহযোগিতা পাব। প্ৰেমত আনন্দ অনুভৱ কৰিব। শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো শুভ। শুভ সংখ্যা হৈছে 4 আৰু শুভ ৰং হৈছে সেউজীয়া। মিথুন ৰাশি, এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব। আজিৰ দিনটোত আপোনালোকৰ মনৰ আশা পূৰণ হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত উন্নতি হ'ব। আকস্মিকভাৱে আজিৰ দিনটোত শুভ সংবাদ লাভ কৰিব। বিবাহযোগ্য পাত্ৰ পাত্ৰীসকলৰ বাবে আজিৰ দিনটোত বিবাহৰ প্ৰস্তাৱ লাভ কৰিব। নিজৰ মনে বিচৰা ধৰণৰ জীৱনসংগী বিচাৰি পাব। দাম্পত্য জীৱনত সুখ অনুভৱ কৰিব। শিল্পীসকলৰ আজিৰ দিনটোত জনপ্ৰিয়তা বৃদ্ধি পাব। প্ৰেমত আজিৰ দিনটোত সঁহাৰি লাভ কৰিব। বিদ্যাৰ্থীসকলে মনে বিচৰা ধৰণৰ ফলাফল লাভ কৰিব। শুভ সংখ্যা হৈছে 2 আৰু শুভ ৰং হৈছে বগা। কৰ্কট ৰাশি, এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত আজিৰ দিনটোত নতুন যোগাযোগ স্থাপন হ'ব। ব্যৱসায় বাণিজ্যত আজি লাভৱান হোৱা দেখা যাব। পিতৃৰ পৰা সুখ অনুভৱ কৰিব, সুখ লাভ কৰিব। চকুৰ সমস্যাই আজি আপোনালোকক কষ্ট দিব। ৰাজ সাহাৰ্য লাভ কৰিব। প্ৰেমত মধ্যম, বিদ্যাত আজিৰ দিনটোত উন্নতি হোৱা দেখা যাব। শুভ সংখ্যা হৈছে 8 আৰু শুভ ৰং হৈছে বগা। সিংহ ৰাশি, এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব। আজিৰ দিনটো আপোনালোকে আনন্দৰ মাজেৰে পাৰ কৰিব পাৰিব। মানসিকভাৱে আজি আপোনালোকে শক্তিশালী হ'ব। আত্মীয়ৰ পৰা মৰম আদৰ লাভ কৰিব। জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদ লাভ কৰিব। মনৰ আশা পূৰণ হ'ব। কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ কৰিব। প্ৰেৰণা পাব। প্ৰেমত সুখ অনুভৱ কৰিব। বিদ্যাৰ্থীসকলৰ বাবে আজিৰ দিনটো শুভ। শুভ সংখ্যা হৈছে 2 আৰু শুভ ৰং হৈছে বগা। কন্যা ৰাশি, এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব। শাৰীৰিক ক্ষেত্ৰত আজিৰ দিনটোত অসুস্থতাৰ মাজেৰে দিনটো পাৰ হ'ব। শাৰীৰিক অশান্তি অনুভৱ কৰিব।
মানসিকভাৱে আজিৰ দিনটোত দুৰ্বল হ'ব, জীৱ জন্তু পৰা আজিৰ দিনটোত আঘাতপ্ৰাপ্ত হ'ব পাৰে, গতিকে সাৱধানতা অৱলম্বন কৰিব। দাম্পত্য জীৱনত সুখ, প্ৰেমত সঁহাৰি লাভ কৰিব। বিদ্যাত শুভ সংখ্যা হৈছে 7 আৰু শুভ ৰং হৈছে ক'লা। তুলা ৰাশি, এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত আজি আপোনালোকে অসৎ ব্যক্তিৰ দ্বাৰা কষ্ট পাব, বিপদত পৰাৰ সম্ভাৱনা আছে, অৰ্থৰ হানি হ'ব। পাৰিবাৰিক ক্ষেত্ৰত আজি আপোনালোকে সমস্যাৰ সন্মুখীন হ'ব। আপোনজনৰ সমৰ্থনত আজিৰ দিনটোত সাহস অনুভৱ কৰিব, সুখ লাভ কৰিব। প্ৰেমত মধ্যম, বিদ্যাত শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে ক'লা। বৃশ্চিক ৰাশি, এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত আজি আপোনালোকে সফলতা লাভ কৰিব। আজি আপোনালোকৰ আয় বৃদ্ধি পাব, সঞ্চয় মনোভাৱ বৃদ্ধি পাব। অসৎ ব্যক্তিৰ দ্বাৰা আজিৰ দিনটোত প্ৰতাৰিত হ'ব পাৰে, গতিকে সাৱধানতা অৱলম্বন কৰিব। যান বাহন, ভূমি আদি আজিৰ দিনটোত ক্ৰয় কৰিব পাৰিব, বা বহুদিনৰে পৰা যদি যান বাহন, ভূমি আদি ক্ৰয় কৰিম বুলি ভাবি আছে, তেতিয়াহ'লে আজিৰ দিনটোত ক্ৰয় কৰিব পাৰিব, শুভ ফল লাভ কৰিব। বিদ্যাত উন্নতি, শুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং হৈছে ৰঙা। ধনু ৰাশি, এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত আজি সুনাম অৰ্জন কৰিব। আপোনজনৰ পৰা সুখ লাভ কৰিব, প্ৰিয়জনৰ আগমন হ'ব। বন্ধু বান্ধৱীৰ পৰা আজিৰ দিনটোত সহায় সহযোগিতা লাভ কৰিব। সামাজিক মৰ্যাদা আজিৰ দিনটোত বৃদ্ধি পাব। সাহিত্যিকসকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব। খেতিয়কসকলৰ বাবে আজিৰ দিনটো আনন্দৰ মাজেৰে পাৰ হ'ব। বিদ্যাৰ্থীসকলে আজিৰ দিনটোত মনে বিচৰা ধৰণৰ ফলাফল লাভ কৰিব পাৰিব। শুভ সংখ্যা হৈছে 4 আৰু শুভ ৰং হৈছে সেউজীয়া। মকৰ ৰাশি, এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত আজিৰ দিনটোত আপোনালোকে কষ্টৰ মাজেৰেহে সফল হ'ব। মাতৃৰ স্বাস্থ্যক লৈ আজিৰ দিনটোত চিন্তিত হ'ব। মনৰ আশা পূৰণ হ'ব। আধৰুৱা কাৰ্য আজিৰ দিনটোত সিদ্ধি হ'ব। দাম্পত্য জীৱনত আজিৰ দিনটো সুখ শান্তিৰ মাজেৰে পাৰ হ'ব। বিদ্যাৰ্থীসকলে আজিৰ দিনটোত বিদ্যাত সুনাম অৰ্জন কৰিব পাৰিব। শুভ সংখ্যা হৈছে 2 আৰু শুভ ৰং হৈছে বগা। কুম্ভ ৰাশি, কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব। ব্যৱসায় বাণিজ্যত আজি আপোনালোকে সফল হ'ব পাৰিব। কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ কষ্ট বৃদ্ধি পাব যদিও উন্নতি হ'ব। আজি আপোনালোকৰ মান সন্মান বৃদ্ধি পাব। বন্ধু বান্ধৱীৰ পৰা সহায় সহযোগিতা লাভ কৰিব। পুত্ৰৰ পৰা সুখ লাভ কৰিব, পুত্ৰক লৈ গৌৰৱান্বিত হ'ব। বিদ্যাত আজিৰ দিনটো শুভ হোৱা দেখা যাব। বিদ্যাৰ্থীসকলে নিজৰ নাম উজ্জ্বল কৰিব সক্ষম হ'ব। শুভ সংখ্যা হৈছে 8 আৰু শুভ ৰং হৈছে বগা। মীন ৰাশি, মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব। আজি আপোনালোকে আৰ্থিকভাৱে টনকিয়াল হ'ব। অৰ্থৰ অভাৱ কিছু পৰিমাণে হ'লেও আজিৰ দিনটোত দূৰ হ'ব। ঘৰুৱা সম্পদ বৃদ্ধি পাব। ভ্ৰমণত আজিৰ দিনটো শুভ। যদি আপোনালোকে দূৰ ভ্ৰমণ কৰিম বুলি ভাবি আছে, তেতিয়াহ'লে আজিৰ দিনটোত ভ্ৰমণ কৰিব পাৰে, কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। আজিৰ দিনটোত আপোনালোকৰ মান সন্মান বৃদ্ধি পাব। পাৰিবাৰিক ক্ষেত্ৰত সুখ লাভ কৰিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে আজিৰ দিনটো আনন্দৰ মাজেৰে পাৰ কৰিব পাৰিব। প্ৰেমত আনন্দ, বিদ্যাৰ্থীসকলে আজিৰ দিনটোত সুনাম অৰ্জন কৰিব পাৰিব। শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে হালধীয়া। গতিকে বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টি যদি আপোনালোকৰ ভাল লাগিছে, লাইক কৰিব, কমেণ্ট কৰিব আৰু দৈনিক ৰাশিফল পাই থাকিবলৈ, লগতে এষ্ট্ৰ ৰিলেটেড ভিডিঅ' পাই থাকিবলৈ মোৰ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালৈ শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।